ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আমাৰ অনুশীলনী 10.5ৰ পঞ্চম খণ্ডলৈ আগবাঢ়িছোঁ। আজিৰ খণ্ডত আমি 8 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 8 নম্বৰটোত কৈছে, যদি এটা ট্ৰেপিজিয়ামৰ অসমান্তৰাল বাহুযোৰ সমান, তেন্তে প্ৰমাণ কৰা যে ই চক্ৰীয়। ট্ৰেপিজিয়াম বুলি ক'লে কি বুজা? ট্ৰেপিজিয়াম বুলি ক'লে আমি বুজো যে যি চতুৰ্ভুজৰ এযোৰ বাহু সমান্তৰাল। গতিকে আমি এটা প্ৰথম ট্ৰেপিজিয়াম আঁকিম। ABCD চিত্ৰত চোৱা, আৰু ABCDৰ এযোৰ বাহু সমান্তৰাল আমি ল'ব লাগিব। গতিকে আমি কোনযোৰ বাহু সমান্তৰাল লৈছোঁ? AB আৰু DC। AB আৰু DC সমান্তৰাল। চিত্ৰটোত মন কৰিছেনে? AB লগত DC সমান্তৰাল। এতিয়া আমাক প্ৰশ্নটোত কৈছে, যদি অসমান্তৰাল বাহুযোৰ সমান হয়। অসমান্তৰাল বাহুযোৰ সমান মানে ইয়াত অসমান্তৰাল বাহু কি? AD আৰু BC অসমান্তৰাল। কাৰণ সিহঁতক যদি আমি বহাই নি থাকোঁ, এসময়ত গৈ কটাকটি কৰিবগৈ, হয়নে নহয়? ওচৰ চাপি গৈ থাকিব। গতিকে আমাৰ অসমান্তৰাল বাহু হ'ল AD আৰু BC। এই AD লগত BC সমান বুলি কৈছে। হ'লে প্ৰমাণ কৰিব কৈছে যে ট্ৰেপিজিয়ামটো এটা চক্ৰীয় চতুৰ্ভুজ। ইয়াতে মন কৰিবা, আমি কিন্তু চক্ৰীয় চতুৰ্ভুজ শব্দটো কৈছে যদিও আমি বৃত্তটো অঁকা নাই। কাৰণ এইটো ক্ষেত্ৰত বৃত্ত নঅঁকাকেও আমি প্ৰমাণ কৰিব পাৰিম। আগতেই পাইছোঁ যে চক্ৰীয় চতুৰ্ভুজ হ'বলৈ হ'লে এটা চতুৰ্ভুজত কি হ'ব লাগে? বিপৰীত কোণবোৰৰ যোগফল 180 ডিগ্ৰী হ'ব লাগে, বা বিপৰীত কোণবোৰ সম্পূৰক হ'ব লাগে। গতিকে ইয়াত আমি বিপৰীত কোণবোৰৰ যোগফল 180 বুলি প্ৰমাণ কৰিব পাৰিলেই হ'ল। আৰু সেইটো কৰিবলৈও আমি কি কৰিম? যাওঁতে এযোৰহে আমি প্ৰমাণ কৰিম, আনযোৰ প্ৰমাণ নকৰিলেও হ'ব। এযোৰ বিপৰীত কোণ যদি সম্পূৰক বুলি প্ৰমাণ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ চতুৰ্ভুজটো চক্ৰীয় হ'ব। গতিকে গোটেই প্ৰমাণটো আমি কেনেকৈ কৰিম, মই প্ৰথমতে ইয়াত চিত্ৰটোত তোমালোকক বুজাই দিওঁ। তোমালোকে মন কৰিবা, আমি প্ৰমাণটো কৰিবৰ কাৰণে এটা অংকন আমাৰ এক্সট্ৰাকৈ আহিব। আমি এক্সট্ৰাকৈ এটা পাৰ্ট আঁকি লৈছোঁ, BE আঁকিছোঁ, যাতে ADৰ লগত BE সমান্তৰাল হয়। ADৰ সমান্তৰালকৈ BE আঁকিলোঁ, ঠিক আছে। আৰু যিহেতু AB DC সমান্তৰাল, গতিকে AD BE আমি যেতিয়া সমান্তৰালকৈ আঁকিম, তেতিয়া ADৰ লগত BE সমান হ'ব। AD আৰু BE দুইডাল সমান হ'ব। এতিয়া প্ৰথমতে চাবা, আমি কি কৰিম? আমি এই প্ৰমাণটোত এই কোণ দুটাৰ যোগফল 180 ডিগ্ৰী বুলি প্ৰমাণ কৰিম। A কোণ আৰু C কোণৰ যোগফল 180 ডিগ্ৰী বুলি প্ৰমাণ কৰিম। সেইটো কৰিবলৈ যাওঁতে আমিনো কিয় সমান্তৰাল ৰেখাডাল আঁকিলোঁ সেইটো বুজাই দিওঁ তোমালোকক। এই যে সমান্তৰাল BEডাল আঁকিলোঁ, অঁকাৰ লগে লগে ABED এই চতুৰ্ভুজটো এটা সামান্তৰিক হ'ব নাই? কাৰণ AB আৰু DE সমান্তৰাল। কাৰণ AB আৰু DC সমান্তৰাল মানে AB আৰু DEও সমান্তৰাল হ'ব। এযোৰ বাহু সমান্তৰাল। আকৌ AD আৰু BEও সমান্তৰাল। আমি অংকন মতে সমান্তৰালকৈ আঁকিছোঁ। তেতিয়াহ'লে যেতিয়া এটা চতুৰ্ভুজৰ দুযোৰ বিপৰীত বাহু সমান্তৰাল হয়, তেতিয়া চতুৰ্ভুজটো কি হয়? সামান্তৰিক হয়। এতিয়া ইয়াতে ABED এটা সামান্তৰিক হ'ল। আৰু সামান্তৰিকৰ বিপৰীত কোণ সমান হয়নে নহয়? সামান্তৰিকৰ বিপৰীত কোণ সমান হয়, হয়নে? গতিকে সেই ধৰ্মটোৰ পৰা আমি কি পাম? যে এই কোণৰ লগত ই কোণ সমান। আমাক বাকীযোৰ কোণ আমাক নেলাগে, আমি প্ৰথম এইযোৰ কোণহে উলিয়াই ল'ম। এই কোণৰ লগত ই কোণ মানে ইত দুটা কোণ আছে। বাওঁফালৰ কোণটো এই কোণৰ লগত সমান। সোঁফালৰটো কাৰ লগত সমান? BEC ত্ৰিভুজটো সমদ্বিবাহু হয়নে নহয়? কাৰণ BE আৰু BC সমান হ'ব। মই আকৌ কৈছোঁ, কাৰণ BCৰ লগত AD সমান বুলি প্ৰশ্নত দিছিলে। আমি আকৌ ABED এটা সামান্তৰিক বনাই ল'লোঁ নাই? বনোৱাৰ লগে লগে ADৰ লগত BEও সমান হ'ব। তেতিয়াহ'লে ADৰ লগত যদি BCও সমান, BEও সমান, তেতিয়াহ'লে BE আৰু BC সমান হ'ব, হয়নে নহয়? এতিয়া BE আৰু BC যদি সমান হয়, তেতিয়াহ'লে এই ত্ৰিভুজটো সমদ্বিবাহু হ'ব নাই? সমদ্বিবাহু ত্ৰিভুজৰ ধৰ্ম মতে সমান বাহুৰ বিপৰীত কোণ সমান। তেতিয়াহ'লে E বিন্দুত থকা সোঁফালৰ কোণটো C বিন্দুৰ লগত সমান হ'ব, ঠিক আছে। বাওঁফালৰ কোণটো A কোণৰ লগত সমান, সোঁফালৰ কোণটো C কোণৰ লগত সমান হ'ল। এতিয়া তোমালোকে চিত্ৰটোত ভালকৈ মন কৰা যে E বিন্দুত দুইটা কোণ মিলি কিমান ডিগ্ৰী কোণ হৈ আছে? দুইটা কোণ মিলি এটা সৰল কোণ হৈ আছে। E বিন্দুত যি দুটা কোণ আছে, সেই কোণ দুটা মিলি 180 ডিগ্ৰী হৈ আছে। তেতিয়াহ'লে আমি এই
DEB কোণ আৰু BEC কোণৰ যোগফল 180 ডিগ্ৰী বুলি লিখিব পাৰোঁ নাই চিত্ৰৰ পৰা? পাৰোঁ। তেতিয়াহ'লে এই DEB কোণৰ ঠাইত A কোণ লিখি দিয়া, BEC কোণৰ ঠাইত C কোণ লিখি দিয়া। তেতিয়াহ'লে A কোণ আৰু C কোণৰ যোগফল 180 ডিগ্ৰী হৈ থাকিলে, হয়নে? গতিকে সেই প্ৰমাণটোকে আমি এতিয়া ষ্টেপ বাই ষ্টেপ কৰিম। প্ৰথম বিশেষ সূত্ৰ লিখিছোঁ চাবা, ABCD ট্ৰেপেজিয়ামৰ AB আৰু DC সমান্তৰাল, আৰু AB আৰু DC সমান্তৰাল, কিন্তু বাকী যিযোৰ বাহু আছে AD আৰু BC সেইযোৰ সমান্তৰাল নহয়, কিন্তু সিহঁতি সমান। প্ৰমাণ কৰিব লাগে যে ABCD চক্ৰীয় চতুৰ্ভুজ, অৰ্থাৎ আমি যিকোনো এটা প্ৰমাণ কৰিলে হ'ল যে BCD কোণ আৰু BAD কোণ সম্পূৰক বা ADC কোণ আৰু ABC কোণ সম্পূৰক। ইয়াতে গোটেই নামকেইটা পুৰাকৈ লিখিছোঁ। এনে যদি শ্বৰ্টকৈ কওঁ যে C কোণ আৰু A কোণৰ যোগফল 180 ডিগ্ৰী বা D কোণ আৰু B কোণৰ যোগফল 180 ডিগ্ৰী বুলি আমি প্ৰমাণ কৰিব লাগে। আৰু অংকন আমাৰ এক্সট্ৰাকৈ এটা পাৰ্ট ৰাখিছোঁ, গতিকে AD সমান্তৰালকৈ BE অঁকা হ'ল। হ'ব, তাৰপিছত আমি প্ৰমাণটোলৈ যাম। প্ৰমাণটো আহিছে কি? ABED চতুৰ্ভুজৰ পৰা আমি প্ৰথমতে ABED চতুৰ্ভুজটো সামান্তৰিক বুলি ক'ব লাগিব। তাৰ কাৰণে AB আৰু DE সমান্তৰাল যিটো প্ৰশ্নত দিয়া আছিলে, আকৌ ADBE সমান্তৰাল আমি অংকন মতে পাইছোঁ। যেতিয়া দুযোৰ বিপৰীত বাহু সমান্তৰাল হয় তেতিয়া চতুৰ্ভুজটো সদায় কি হয়? সামান্তৰিক। সেইকাৰণে আমি ABED কি বুলি পালোঁ? এটা সামান্তৰিক পালোঁ। আমি সামান্তৰিক হোৱাকৈ আচলতে আঁকি লৈছোঁ, সামান্তৰিক এটা বনাই ল'লোঁ। এতিয়া সামান্তৰিকৰ ধৰ্মমতে বিপৰীত কোণ সমান, গতিকে A কোণৰ মান E বিন্দুৰ বাওঁফালৰ কোণটোৰ মানৰ সৈতে সমান হ'ব, কাৰণ সেইটো সামান্তৰিকটোৰ বিপৰীত কোণ। আৰু বিপৰীত বাহু সমান হ'ব, AD আৰু BE সমান হ'ব সামান্তৰিকৰ বিপৰীত বাহু। গতিকে যিহেতু প্ৰশ্নত দিয়া আছিলে AD BCৰ লগত সমান, আকৌ আমি অংকন মতে যিটো সামান্তৰিক পালোঁ তাৰ পৰা আকৌ পালোঁ AD BEৰ লগতো সমান, তেতিয়াহ'লে BE আৰু BC সমান হ'ব। সেইটো আমি এই দুটা কথাৰ পৰা পালোঁ। আৰু যেতিয়া BE আৰু BC সমান হ'ব তেতিয়া এই ত্ৰিভুজটো কি হ'ব? সমদ্বিবাহু হ'ব। আৰু সমদ্বিবাহু ত্ৰিভুজৰ ধৰ্মমতে সমান বাহুৰ বিপৰীত কোণ সমান। গতিকে BE বাহুৰ বিপৰীত কোণ আছিলে BCE আৰু BC বাহুৰ বিপৰীত কোণ আছিলে BEC। দুইটা কোণ সমান হ'ল। আগৰটো 1 নম্বৰ দিলোঁ, পিছৰটো 2 নম্বৰ দিলোঁ। এতিয়া আমি চিত্ৰৰ পৰা কি পাইছিলোঁ? এটা সৰল কোণ পাইছিলোঁ। E বিন্দুত এটা সৰল কোণ উৎপন্ন হৈ আছে, কাৰণ তাত এযোৰ ৰৈখিক জোৰ আছে, দুটা কোণ আছে, যি দুটা কোণে এটা সৰল কোণ সৃষ্টি কৰিছে। কোণ দুটা কি? এটা হ'ল BED আৰু এটা হ'ল BEC। দুইটা কোণৰ যোগফল 180 ডিগ্ৰী আমি চিত্ৰত দেখিছোঁ। এতিয়া BED ঠাইত আমি BAD লিখিলোঁ, BEC ঠাইত আমি BCE লিখিলোঁ। ক'ৰ পৰা? 1 আৰু 2ৰ পৰা, হয়নে নহয়? ভালকৈ মন কৰি চাবা। 1 আৰু 2ৰ পৰা আমি কি লিখিলোঁ? BED ঠাইত BAD, 1 নম্বৰটো চোৱা। BED ঠাইত BAD লিখিব পাৰোঁ, এইটো BED আছিলে, গতিকে BAD লিখিলোঁ। নেক্সট ইটো BECৰ ঠাইত 2ত কি আছিলে? BECৰ ঠাইত কি আছিলে? BCE নাছিল জানো? গতিকে BCE লিখিলোঁ তলত। ঠিক আছে, এতিয়া BAD কোণটো আকৌ আমি পিছলৈ নিছোঁ, আৰু BCEটোকে BCD বুলি ক'ব পাৰোঁ নাই? তোমালোকে চিত্ৰটোত চাবা, BCE আৰু BCD একেটাই হয়নে নহয় চোৱা। BCE আৰু BCD একেটা কোণেই হয়নে নহয়? গতিকে আমি যিটো অইন একো কৰা নাই, লাষ্টৰ লাইনটো আমি আচলতে কি কৰিছোঁ? এই যে প্ৰমাণ কৰিবলৈ দিছে বুলি যে লিখিছিলোঁ, এই লাইনটোৰ লগত মিলাই পেলাই লিখিছোঁ। লাষ্টৰ লাইনটো সেই লাইনটোৰ লগত খালি মিলাই দিছোঁ, বাকী আগতেই ওলাল। এই প্ৰথম লাষ্টৰ পৰা আগৰ লাইনটোতে আমাৰ এইটো লাইনতে আচলতে ওলাই গৈছে উত্তৰটো, কিন্তু প্ৰমাণ কৰিব লাগে যে পাৰ্টটোৰ লগত মিলাবৰ কাৰণে আমি লাষ্টৰ লাইনটো অলপ সজাই পৰাই দিছোঁ। প্ৰথমটো পিছলৈ নিলোঁ আৰু পিছৰটো অকণমান ঠিক কৰি BCEটোৰ ঠাইত BCD লিখিলোঁ। ঠিক আছে, গতিকে এযোৰ কোণৰ যোগফল 180 ডিগ্ৰী পালোঁ, বিপৰীত কোণ। এতিয়া যেতিয়া এটা চতুৰ্ভুজৰ এযোৰ বিপৰীত কোণৰ যোগফল 180 ডিগ্ৰী হয়, তেতিয়া আমি ক'ব পাৰোঁ যে চতুৰ্ভুজটো এটা চক্ৰীয় চতুৰ্ভুজ। ঠিক আছে, গতিকে ইমানতে আমি আজিৰ ক্লাছটো শেষ কৰিছোঁ। থেংক ইউ।